মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ক্লাছত ৰেখা আৰু কোণৰ আমি বিভিন্ন সংজ্ঞাবিলাক শিকিছিলোঁ। ৰেখা, ৰেখাখণ্ড, ৰশ্মি, সন্নিহিত কোণ, ৰৈখিক জোৰ, বিপ্ৰতীপ কোণ আদিৰ বিষয়ে আমি পঢ়িছিলোঁ। আৰু তাতে আমি দুটা স্বতঃসিদ্ধ আৰু উপপদ্যও পঢ়িছিলোঁ। স্বতঃসিদ্ধ দুটা আছিলে যে যদি এডাল ৰেখাৰ ওপৰত আমি দুটা সন্নিহিত কোণ বা সন্নিহিত কোণ আঁকো তেন্তে সিহঁতৰ যোগফল সদায় 180 ডিগ্ৰী। আৰু আনহাতে 2 নম্বৰ আছিলে স্বতঃসিদ্ধটো, যদি সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয় তেন্তে সি এডাল ৰেখা হ'ব, তেন্তে তাক ৰেখাডালৰ ওপৰত এডাল আমি অংকন কৰা হ'ব। তেনেদৰে আমি উপপাদ্যও পাইছিলোঁ যে বিপ্ৰতীপ শীৰ্ষক কোণবিলাক সদায় সমান বা দুডাল ৰেখাই যেতিয়া কটাকটি কৰে বিপ্ৰতীপ শীৰ্ষক কোণ উৎপন্ন হয়। আহাচোন আমি যিখিনি আমি স্বতঃসিদ্ধ আৰু উপপাদ্য শিকিলোঁ সেইখিনি আমি গণিতত কেনেকৈ প্ৰয়োগ কৰোঁ চাওঁ আহা। আমি প্ৰথম প্ৰশ্নটো চোৱা। প্ৰথম প্ৰশ্নটো খুব ভালকৈ বুজি ল'বা, তাৰ পিছতহে প্ৰশ্নবিলাক কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আমাৰ কি দিছে, চিত্ৰত পি কিউ আমাৰ দিছে, চিত্ৰত পি কিউ আৰু আৰ এছ ৰেখা দুডালে পৰস্পৰক অ বিন্দুত কটাকটি কৰিছে। আমি দেখিছোঁ এডাল হ'ল পি কিউ ৰেখা আৰু এডাল হ'ল আৰ এছ ৰেখা, আৰু দুইটাই ক'ত কটাকটি কৰিছে আমি দেখিছোঁ এটা বিন্দুত কটাকটি কৰিছে, সেই বিন্দুটো হৈছে অ। এতিয়া কৈছে পি অ' আৰ আৰু আৰ অ' কিউ এইটো আৰু এইটো, এই দুটা কোণৰ অনুপাত কিমান? 5:7। তেনেহ'লে আমি সকলোবিলাক কোণ আমি নিৰ্ণয় কৰিব লাগে। আমি যোৱা পাঠত যিটো উপপাদ্য পঢ়িছিলোঁ তাত আমি কি পাইছিলোঁ যে দুডাল ৰেখাই যেতিয়া এটা বিন্দুত কটাকটি কৰে তাত বিপ্ৰতীপ শীৰ্ষকোণৰ উৎপন্ন হয়। এফালে এটা শীৰ্ষকোণ, এফালে কোণ, আৰু সেই শীৰ্ষকোণবিলাক সদায় সমান। এই কোণটো এইটোৰ লগত সমান, এইটো কোণ এইটোৰ লগত সমান। সেই উপপাদ্যটোৰ ওপৰত আমি ভিত্তি কৰি, সেই উপপাদ্যটোক আমি ভিত্তি হিচাপে লৈ আমি এতিয়া অংকটো কৰিবলৈ চেষ্টা কৰিম। আমি চাওঁ, আমি উলিয়াব লাগে কি? আমি চোৱা, আমাক দি হৈছে, আমাক পি কিউ আৰু আৰ এছ দুডাল ৰেখাই ক'ত কাটিছে? ৰেখাই অ বিন্দুত কাটিছে। এতিয়া কি শীৰ্ষকোণ উৎপন্ন হ'ল? বিপ্ৰতীপ শীৰ্ষকোণবিলাক হৈছে কোণবোৰ হৈছে কেইটা শীৰ্ষকোণ উৎপন্ন হ'ল? এংগল পি অ' আৰ আৰু কি এটা জোৰ আছে এছ অ' কিউ, আৰু আন এটা জোৰ আছে এই দুটা এটা, আৰু এটা জোৰ আছে আমাৰ পি অ' এছ আৰু কি আৰ অ' কিউ। এতিয়া চোৱা, আমাক প্ৰশ্নটোত কি দিছে? পি অ' আৰ অনুপাত দিয়া আছে আমাক, পি অ' আৰ আৰু আৰ অ' কিউৰ অনুপাত 5:7 দিয়া আছে পি অ' আৰ অনুপাত আৰ অ' কিউ সমান কিমান? 5:7। এতিয়া আমি এইটো বস্তু আমি উলাই লওঁ, প্ৰতিটো কোণ আমি কিমান হয় আমি উলিয়াই লওঁ। এতিয়া ধৰো আমি পি অ' আৰ
সমান আমি 5x ধৰো আৰু R O Q আমি সমান কি ধৰিব পাৰো আমি 7x যিহেতু অনুপাতত থাকিলে আমি x ধৰি কৰিবলৈ আমাৰ সুবিধা হয় এতিয়া চোৱা এতিয়া আমি দেখিছো যে এডাল PQ ডাল এডাল ৰেখা আৰু PQ ৰেখাডালৰ ওপৰত OR হ'ল ৰশ্মি PQ ৰেখাৰ ওপৰত PQৰ ওপৰত OR হ'ল এডাল ৰশ্মি গতিকে আমি জানো যে এডাল ৰেখাৰ ওপৰত যেতিয়া এডাল ৰশ্মি তলা হয় তেতিয়া তাত যি দুটা সন্নিহিত কোণ উৎপন্ন হয় তাৰ যোগফল কিমান 180 ডিগ্ৰী গতিকে আমি যেহেতু PQ ৰেখা আৰু তাৰ ওপৰত OR ডাল ৰশ্মি গতিকে আমি ক'ব পাৰো এতেকে আমি কি ক'ব পাৰো POR যোগ angle ROQ সমান আমি কি বুলি ক'ব পাৰো 180 ডিগ্ৰী পালো আমি যদি এটো 1 নম্বৰ সমীকৰণ হিচাপে লওঁ তাত আমি কি পাইছো P of R সমান 5x আৰু ROQ সমান আমি কি পাইছো 7x আমি এতিয়া ইয়াত আমি মান বহুৱাই দিও 1 ৰ পৰা পাওঁ P of R ৰ সলনি আমি কি বহাও 5x plus ROQ ৰ সলনি আমি যদি 7x বহাও আমি কি পাই গলো 180 ডিগ্ৰী অৰ্থাৎ আমি কি পাই গলো 12x সমান 180 ডিগ্ৰী তাৰ মানে আমি x আমি কি পাই গলো 180 divided by 12 সমান আমি কি পাই গলো 12 1 গুণ 12 6 60 5 12 60 আমি এতিয়া x ৰ মানটো আমি উলিয়াব পাৰিলো এতিয়া আমাক কি লাগে যেহেতু POR এতেকে POR সমান আমাক কিছে 5x আৰু আমাক দিছে আৰু বাকি কোনটো আমাৰ কি আছিলে ROQ সমান 7x ROQ সমান আমাৰ 7x ইয়াত আমি যদি x ৰ মান 15 ডিগ্ৰী আমি বহাই দিও কিমান পাম 75 ডিগ্ৰী ইফালে যদি আমি 7 ৰ লগত 15 ডিগ্ৰী কৰো আমি কি পাই গলো 7 5 গুণ 45 ৰ 5 7 4 105 ডিগ্ৰী এতিয়া আমি কি পাই গলো সোয়া POR আমাৰ কোন কিটা কি আছিলে আমাৰ POR টু POR কাৰ হতে সমান SOEQ ৰ হতে সমান যেহেতু angle POR সমান angle SO কি পাইছিলো আমি SOQ এতেকে angle SOQ এটো SOQ সমান আমি কি পালো তেনেহলে এটো আমি পাই গলো 75 ডিগ্ৰী একেদৰে আমি ROQ সমান কি পাই যাম কাৰণ কিয় এটো আমি কিয় পাই যাম ROQ সমান আমি পাই গলো ROQ সমান POS গতিকে আমি এতেকে POS আমাৰ কি পাই গলো আমি 105 ডিগ্ৰী এটো কিয় হৈছে যে ইহত বিপ্ৰতীপ শীৰ্ষ কোণবোৰ সদায় সমান বা আমি বিপ্ৰতীপ শীৰ্ষ কোণ বুলিও লিখিলে হ'ব কাৰণ ইহত যেহেতু বিপ্ৰতীপ শীৰ্ষ কোণ গতিকে হিহত সদায় সমানে হ'ব গতিকে আমাক কি দিছিলে প্ৰশ্নটোত যে আমাক এটা কোণৰ মান দিয়া আছে এই দুটা POR আৰু ROQ এই দুটা আমাৰ ৰেশিওটো দিয়া আছে আৰু আমাক কৈছে সকলো বিলাক কোণ আমি কেইটা কোণ পাও ইয়াত আমি 4টা কোণ পাইছিলো হে 4টা কোণ আমি উলিয়াব
লাগে আৰু আমি ইয়াত লিখি লৈছিলো এইকেইটা এটা কোণ এটা দুটা তিনিটা চাৰিটা আৰু লাষ্টত শেষত অৱশেষত গৈ আমি চাৰিওটাই পালো আৰু গতিকে তোমালোকে এটাকে লিখি দিবা পুৰাকৈ আকৌ POR সমান 75 এংগল SOQ সমান 75 ROQ সমান 105 ডিগ্ৰী আৰু POS সমান 105 ডিগ্ৰী আমাৰ অংকটো কৰা হৈ গ'ল এবাৰ আমি চাওঁ পিছৰ অংকটোলৈ পিছৰ অংকটো দিছে এটা চিত্ৰ দিছে চোৱা চিত্ৰত দিছে OS ৰশ্মিটো কি দিছে আমাক OS ৰশ্মিটো POQ আমাৰ তলত পৰি থকা ৰেখাডাল হৈছে POQ তাৰ ওপৰত এটা ৰশ্মি আছে OS আৰু কৈছে যে OR আৰু OT ৰশ্মি দুটা ক্ৰমে POS ৰ সমদ্বিখণ্ডক এই POS টোক OR এ সমদ্বিখণ্ডক মানে কি সমানে দুভাগ কৰিছে আনহাতে আকৌ SOQ টোকো OT এ সমানে দুভাগ কৰিছে অৰ্থাৎ POS ৰ সমদ্বিখণ্ডক OR আৰু SOQ ৰ সমদ্বিখণ্ডক OT যদি POS এই গোটেইখিনি আমাক কিমান দিছে এইখিনি আমাক দিছে X আমি এখিনি X তেতিয়া আমি কি উলাব লাগে ROT আমি উলাব লাগে ROT ৰ ভ্যালু আমি উলাব লাগে এতিয়া চোৱা আমি কি কৰিব পাৰো আমি দেখিছো যে এডাল সৰল ৰেখা তাৰ ওপৰত কেইটামান সন্নিহিত কোণ আছে যিকিটা আৰু সন্নিহিত কোণকিটা যেতিয়া এটা সৰল ৰেখাত পৰে তেতিয়া গোটেই কোণকিটা আমি যোগ কৰিলে কি পাম আমি 180 ডিগ্ৰী পাওঁ আমি যেহেতু এটো মান দিয়া আছে গতিকে প্ৰথমে আমি এখিনিৰ মান উলাম 180 ডিগ্ৰীৰ পৰা যদি এটো বিয়োগ কৰো আমি এটো পাম আৰু এটো পাওঁতে আমি দুভাগ যদি কৰি দিও তেনেহলে হেতুৱে আমি সমদ্বিখণ্ডকটো পাই যাম এতিয়া আমি কৰি চাওঁ অংকটো আমাক কৈ থৈছে যে এইখিনিৰ মান আমাৰ কিমান বুলি কৈ থৈছে X আৰু আমি উলিয়াব লাগে ROT আমি ROT ৰ মান উলিয়াব লাগে এইখিনি আমি এতিয়া উলাম এতিয়া আমি দেখিছো যে PQ এডাল ৰেখা PQ ৰেখাডালৰ ওপৰত প্ৰথম আমি ধৰো OS এডাল ৰশ্মি বাকি কিটা আমি এতিয়া ভাবা নাই OR আৰু OT টো আমি বাদ দিছো অকল OS ডাল যদি আমি ৰশ্মি হিচাপে ধৰো তেতিয়া আমি কি পাই যাম POS plus SOQ সমান পাম 180 ডিগ্ৰী এতেকে angle POS plus angle আমি কি পাই যাম SOQ সমান 180 ডিগ্ৰী এটো কিয় হৈছে যে ই ৰৈখিক জোৰ এটা গঠন কৰিছে কাৰণ ৰেখাৰ ওপৰত যেতিয়া আছে ৰৈখিক জোৰ এতিয়া আমাক দি থৈছে POS সমান আমাক দিছে X plus SOQ সমান 180 ডিগ্ৰী এতিয়া আমি চাও SOQ সমান আমি পাই গলো 180 ডিগ্ৰী minus X এতিয়া আমি চাও OR টোৱে POS ক OR এ angle POS ক সমদ্বিখণ্ডিত কৰিছে গতিকে আমি কি লিখিব পাৰিম এতেকে angle
পি অ আৰ সমান হাফ পি অ এছ বা এইটো আকৌ আৰু এটা লিখিব পাৰো এংগল পি অ আৰটো হ'ব বা আৰ অ এছও আমাৰ হ'ব হাফ পি অ এছ একেদৰে আমি কি লিখিব পাৰো আমি যদি সিফালে যাওঁ একেদৰে আমি এইটোও দেখিছো অ টি এছ অ কিউব অ টি এছ অ টি এংগল এছ অ কিউব সমানে সমদ্বিখণ্ডিত কৰিছে গতিকে আমি এটাকে কি লিখিব এংগল টি অ কিউ সমান কি হাফ এছ অ কিউ আৰু একেদৰে আমাক কি লাগে আমাক এংগল এছ অ টি সমান আমি কি পাম হাফ এছ অ কিউ এতিয়া আমি ওলাব লাগে কি আমি ওলাব লাগে আৰ অ টি সমান কি হ'ব আৰ অ এছ প্লাছ এছ অ টি এতিয়া এংগল আৰ অ টি সমান কি হৈ যাব এংগল আৰ অ এছ প্লাছ এংগল এছ অ টি এতিয়া চোৱা পি অ এছ আমাৰ কি আছিলে পি অ এছ সমান আমাৰ এক্স আছিলে গতিকে আমি পি অ আৰ সমান হাফ এক্স এইটো সমান আমাৰ হাফ এক্স তেনেদৰে এছ অ কিউ সমান আমাৰ আছিলে 180 ডিগ্ৰী মাইনাছ এক্স 1/2 তাৰ মানে আমি কি পাই গলো 90 ডিগ্ৰী মাইনাছ x/2 এইটো তেনেদৰে একেদৰে হাফ 180 ডিগ্ৰী মাইনাছ এক্স অৰ্থাৎ আমি পাই গলো 90 ডিগ্ৰী মাইনাছ x/2 আমি এতিয়া এই মানকেইটা আমি ইয়াতে বহাই যাম ইয়াত আৰ অ এছ এইটো মান আমি বহাম এইটো মান আমি কি পাই গৈছিলো x/2 প্লাছ এছ চি অ টিৰ কাৰণে আমি এইটো মান পাইছো কি পাই গলো প্লাছ 90 ডিগ্ৰী মাইনাছ x/2 আমি দেখিছো x/2 এইটো যদি গ'ল আমি কি পাই গলো 90 ডিগ্ৰী আমাক সেইটোৱে ওলাবলৈ দিছে চোৱা আৰ অ টি আমাক ওলাবলৈ দিছে আৰু আমি কি পাই গলো আৰ অ টি এতেকে আৰ অ টি সমান 90 ডিগ্ৰী আশা কৰো তোমালোকে বুজি পাইছা অৰ্থাৎ আমি কি কৰিলো আকৌ এবাৰ তোমালোকে চাই লোৱা আমাক যিহেতু কৈছে পি কিউ ৰেখাডালৰ ওপৰত অ এছ লম্ব গতিকে লম্ব বুলি কোৱা নাই অ এছ এডাল ৰশ্মি বুলি কৈছে যিহেতু এই ৰশ্মি গতিকে আমি পি অ এছ আৰু এছ অ কিউ সমান প্ৰথমতে আমি 180 ডিগ্ৰী ধৰি ললো আৰু যিহেতু আমাক দিয়া আছে পি অ এছ সমান এক্স আৰু এছ অ কিউ তেনেকৈ ৰাখিলো আমি এইটো এটা সমীকৰণ প্ৰথম আমি পাতি ললো পিছত আমি আকৌ দেখিছো যে অ আৰ ডাল পি অ এছৰ সমদ্বিখণ্ডক চোৱা অ আৰ ডাল পি এছক সমদ্বিখণ্ডিত কৰিছে গতিকে আমি দুইটা নোলালেও হ'ব যিটো দৰকাৰ কিন্তু আমি ওলাই দিছো গতিকে পি অ আৰ বা আৰ অ এছ হৈ যাব x/2 এনেদৰে আমি অ টি ডাল এছ অ কিউৰ সমদ্বিখণ্ডক গতিকে এই কোণটো এইটো কোণৰ আমাৰ সমান হ'ব গতিকে এইটো আধা এইটো টি অ কিউ এই গুটি ডাঙৰ কোণটোৰ আধা হ'ব আৰু যিহেতু এছ অ কিউ আমি ইয়াত ওলাই থৈছিলো যে 180 মাইনাছ এক্স বুলি আমি ওলাই থৈছিলো সেই মানবিলাক আমি বহুৱাই গৈ থাকি পিছত আমি দেখা পালো যে গোটেই মানকেইখন বহুৱাৰ পিছত আমি আৰ অ টিৰ মান কি পাই গলো 90 ডিগ্ৰী পাই গলো আশা কৰো তোমালোকে বুজি পাইছা গতিকে আৰ অ টি আমি কি পাই গলো আৰ অ টি সমান আমি পাই গলো 90 ডিগ্ৰী এইটোৱে আমাৰ অংকটো
হৈ গ'ল এতিয়া আহাচোন আমি মূল্যায়নলৈ যাওঁ মূল্যায়নত দিছে চোৱা এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ মাপৰ সমান এতিয়া কোণটোৰ মাপ কি হ'ব আমি ধৰো এটা কোণৰ মাপ ধৰো কোণটোৰ মাপ ধৰা x বুলি ধৰো মাপ সমান x এতিয়া আমি জানো কেতিয়া দুটা কোণ যোগ কৰিলে সম্পূৰক হ'ব যেতিয়া দুইটা কোণৰ যোগফল 180 ডিগ্ৰী হয় এতেকে আমি কি কম দুইটা যেতিয়া সমান এতেকে x plus x সমান আমি কি পাই গলো 180 ডিগ্ৰী অৰ্থাৎ 2x সমান 180 ডিগ্ৰী এতেকে x সমান 180 ডিগ্ৰী divided by 2 সমান 90 ডিগ্ৰী কাৰণ কিয় জানো আমি সম্পূৰক কোণ হ'বলৈ হলে দুটা কোণ সম্পূৰক তেতিয়াহে হ'ব যেতিয়া কোণ দুটাৰ যোগফল সম্পূৰক কোণৰ সম্পূৰক হ'বলৈ কোণ দুটাৰ যোগফল 90 ডিগ্ৰী হ'ব যোগফল 180 ডিগ্ৰী হ'বই লাগিব গতিকে এটা হল কোণটোৰ মাপ 90 আৰু গতিকে ইটোৰ মানো দুইটা কোণৰে মান কি হৈ যাব 90 90 আৰু 90 90 যেতিয়া আমি প্লাস কৰো আমি কি পাই যাম 180 পাই যাম আমাৰ উত্তৰটো হৈ যাব এইখিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাস মই ইমানতে সামৰিছো পিছৰ ক্লাছত আমি আৰু অনুশীলনী বা আমি বিভিন্ন ধৰণৰ অংক কৰিবলৈ চেষ্টা কৰিম আজিৰ ক্লাস ইমানতে সামৰিছো ধন্যবাদ